আসল উল্লেখ এখন 12 চকা হয় 12 চকা সব হয় 18 চকা 12 চকা জি পাব হয় এখন জেনুইন হয় এয়ার কন্ডিশনার ব্র্যান্ড নিউ ইউ আছে দাদা ফার্স্ট ওনার হয় না সেকেন্ড ফার্স্ট ওনার 14 চকা হয় হয় এটা 42 20 42 20 চাইলক 42 কন্ডিশন ধুনিয়াই আছে হয় একদম শোরুম কন্ডিশন যদি ট্রাক আপোনালোকে বিচাৰি আছে গুৱাহাটীৰ ভিতৰত এসএস মোটৰছত আহি কিনে ভিজিট কৰিব हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে তো ধৰিবই পাৰিছে আজি আহিছো এসএস মোটৰছৰ সেকেন্ড পাৰ্কিংত আৰু ইয়াৰে দাদা আছে ভৱেশ দা নমস্কাৰ দাদা খবৰ পাতি ভাল আছো ভালে আছো হয় ফাৰ্স্ট পাৰ্কিংৰ পৰা তো ভিডিও দিছো দুই দিন আগত আপোনালোকে চাব আৰু এতিয়া সেকেন্ড পাৰ্কিংৰ পৰাও ভিডিও লৈ আহিছো ইয়াতে গাড়ী আপডেট হৈ গৈছে ইয়াতে সকলো ধৰণৰ আপোনালোকে কমাৰ্শিয়াল গাড়ী পাই যাব ট্ৰাক লাগে মিনি ট্ৰাক লাগে জেসিবি লাগে যি লাগে পাই যাব দাদা ইয়াতে স্টাৰ্টিং কিমানৰ পৰা দেখাব আজি হয় স্টার্টিং ইয়াতে আছে আপনার 10,50,000 পৰা হয় মানে ডাঙৰ ডাঙৰ গাড়ীৰে আপডেট এটা লৈ আহিছো জুনে ডাঙৰ গাড়ী গুৱাহাটীৰ ভিতৰত বিচাৰি থাকে জেনুইন কন্ডিশনত কম দামৰ ভিতৰত এসএস মোটৰছত আপোনালোকে আহি কিনে চাই কিনে গাড়ী ল'ব পাৰিব তো বলক আৰু বেছি দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো স্টাৰ্টিং কৰ পৰা কৰিব হয় স্টার্টিং আছে এফালে আছে এখন গাড়ী হয় এখানে 16 চকা 16 চকা 40 স্টেজ হয় এখন ওকে 16 চকা টাটা 48 স্টেজ হয় 16 চকা এখানে 16 চকা আছে এখানৰ হয় হয় এখন আছে 2020 ৰ গাড়ী 2020 ৰ গাড়ী সব পৰা আপোনালোকে ডাঙৰ ট্ৰাক 16 চকা হয় ডাঙৰ হয় 16 চকা ডাঙৰ ট্ৰাক যদি বিচাৰি আছে পাই যাব এসএস মোটৰছ দাদাটো কিমান চনৰ হয় 2020 ৰ গাড়ী হয় এর দামটো আছে 31 লাখ 31 লাখ ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট আপুনি 4.5 লাখ টকা দি দিব হৈ যাব 4.5 লাখ টকা দিব লাগে ডকুমেন্টেশন তো ইনক্লুড থাকিব হয় ডকুমেন্টেশন ইনক্লুড থাকিব কিন্তু জুনে যে এখন লব আহিব তেখৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ওকে নিজৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব তাৰ পিছত দাদা আহিল অশোক লেলেণ্ড হয় অশোক লেলেণ্ড এখন 12 চকা হয় 12 চকা সব হয় 18 চকা 12 চকা জি পাব হয় এখন জেনুইন হয় হয় টাটা লিলিয়ানৰ 31 ওকে হয় এখন 2017 গাড়ী হয় হয় এখন প্ৰাইসটো আছে 10,70,000 10,70,000 টকাত আপোনালোকে পাই যাব 12 চকা অশোক লেলেণ্ড 12 চকা অশোক লেলেণ্ড দাদা এটো লোড কেপাসিটি কিমান আহিব লোড কেপাসিটি এটো আছে বহুত আছে বহুত হ'ব না বহুত ডাঙৰ গাড়ী সাপাৰ ইন্ডাষ্ট্ৰিৰ কাৰণে বহুত ভাল হ'ব যেটো ট্ৰান্সপৰ্টৰ কাৰণে ধুনীয়া গাড়ী ট্ৰান্সপৰ্ট হয় ট্ৰান্সপৰ্টৰ কাৰণে ধুনীয়া গাড়ী BS4 মডেল সাপাৰ BS4 এটো BS6 হয় ডকুমেন্টেশন তো সব কৰি দিব একদম অল পেপাৰ আপডেট কৰি দেবেন BS4 ওকে হয় এখন হাইটেক বডি আছে এটো 6 চকাত 6 চকাত হাইটেক বডি ইটা বালো এবিলাক আৰামছে হাৰ্ডৱেৰৰ বিজনেস কৰিব পাৰিব এটো লৈ কিনে দাদা এটো আস্কিং কিমান ৰাখিলে এটা 2018 গাড়ী হয় 18 গাড়ী আস্কিং প্ৰাইস আছে 7,20,000 7,20,000 হয় ভিডিও চাইলে দাদা অলপ একদম ডিসকাউন্ট হৈ যাব দাদা ডিসকাউন্ট হৈ যাব অনলি এই মাহটোৰ কাৰণেই হয় হয় স্পেশাল অফার থাকিব স্পেশাল অফার আছে হয় এই মাৰ্চৰ মাহ ন মাৰ্চৰ মাহ কাৰণে আপোনাক বহুত স্পেশাল অফাৰ দি আছে দাদা মিনিমাম ডাউন পেমেন্ট এটো ললে মিনিমাম ডাউন পেমেন্ট 2 লাখ টকা দি দিব 2 লাখ টকা মিনিমাম দিলে হৈ যাব ওলাই যাব তাৰ পিছত আহিল টাটা হয় টাটাৰ এখনে আপোনাৰ BS3 ইঞ্জিন হয় BS3 ইঞ্জিনৰ এখানে আপোনাৰ ফৰজে হেভেন ভাইতে পৰি পাইছে ওকে 2013 গাড়ী 2013 হয় সাপাৰে প্ৰাইসটো আছে আস্কিং প্ৰাইসটো এখন 3,90,000 ল'ব 3,90,000 টকাত ইমান ডাঙৰ গাড়ী পাই আছে 2025 চনত 6 চকা হয় টায়াৰ কণ্ডিশন ধুনীয়া আছে টায়াৰ কণ্ডিশন ব্ৰ্যান্ড নিউ ইউ আছে দাদা ফাৰ্স্ট ওনাৰ হয় না সেকেন্ড ফাৰ্স্ট ওনাৰ ফাইনান্স মিনিমাম হাতত কিমান লৈ আহিলে 2 লাখ টকা ওকে তাৰ পিছত আহিল টাটাৰে হয় টাটা ফৰজে হেভেন BS3 ইঞ্জিন হয় একদম ধুনীয়া গাড়ীখন 4 চকা হয় এখন 4 চকা লেন কিমান আহিব এটো এখন 8 ফুট হয় 8 ফুট হয় ওকে এখন ফৰজে হেভেন পিকআপ হয় হয় এটো প্ৰাইস কিমান ৰাখিলে দাদা 16 গাড়ী এখনৰ দাম 3,80,000 টকা 3,80,000 টকাত অল ডকুমেন্টেশন কৰি কিনে 16 ফৰজে হেভেন পিকআপ হৈ আছে ওকে সাপাৰে জেনুইন আছে না জেনুইন হয় তাৰ পিছত আহিল দাদা ইয়োদ্ধা এখন হয় 21 ৰ গাড়ী ইয়োদ্ধা 1700 ওকে হয় এখন আপুনি পাই আছে আপোনাৰ 5,50,000 টকা ইয়োদ্ধা 1700 ডিজেল না পেট্ৰল এটো ডিজেলত হয় ডিজেল ওকে ফাইনান্স মিনিমাম ডাউন পেমেন্ট 2 লাখ টকা 2 লাখ টকা আৰু দাদা গাড়ী এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব কিন্তু যখন এক্সচেঞ্জ কৰিব এখন কিন্তু মানে হেৰি থাকিব লাগিব ইটা দিনত হয় হয় ডাম্পাৰ এখন চাইলক অশোক লেলেণ্ড হয় 1920 অশোক লেলেণ্ড 1920 হয় এখন আছে আপোনাৰ 2023 ৰ গাড়ী হয় ডাম্পাৰ হয় এখন ডাম্পাৰ মাটিৰ ভাৰৰ মাৰিব পাৰিব আৰামছে 2023 ৰ গাড়ী এখন আছে 20,50,000 20,50,000 টকা দাদা এনএল আছে নাগালেণ্ডৰ হয় নেকি নাগালেণ্ড নাম্বাৰ হয় ওকে এস কৰিব পাৰিব গুৱাহাটীৰ পৰা ললে পাৰিব মানে অল ষ্টোৰৰ পৰা আহিলে এটো কৰি দিব পাৰিব না হয় আৰামছে গাড়ী চাই লওক আপোনালোকে 1920 হয় হয় 2023 ৰ গাড়ী 20,50,000 গাড়ী দাম ওকে দাদা ৰানিং কিমান হলে এটো একদম ফ্ৰেছ দাম পাছ হয় ফ্ৰেছ দাম্পাৰ ফ্ৰেছ কন্ডিশনত আছে গাড়ী ফ্ৰেছ কন্ডিশন দাম পাছ ৰানিং কন্ডিশনতে পাব 14 চকা 14 চকা আহিল তাৰ পিছত অশোক লেলেণ্ডৰ 14 চকা হয় এটো 42 20 42 20 চাই লওক 42 20 14 চকা হয় হয় এটো আছে আপোনাৰ 2022 ৰ গাড়ী ওকে হয় দামটো আছে 27 লাখ দামটো আছে 27 লাখ টকা হয় 2022 ৰ 14 চকা
14 চকা ট্ৰাক 12 চকা 18 চকা পাই যাব 29 টন আছে বৰখন হয় 29 টন কেপাসিটি আছে ওকে ফাইনান্স দাদা এটো মিনিমাম ডাউন পেমেন্ট ফাইনান্স আপোনাৰ 5 লাখ ওপৰত দিব লাগিব 5 লাখৰ ওপৰত মিনিমাম দিবই লাগিব তাৰ পিছত কি দেখাব এখন 6 চকা দাম পারে আর আছে এখন টাটা আগখন দেখিলো লিল্যান্ডৰ অসুলিয়ান অশোক লেল্যান্ডৰ ডাম্পাৰ এটো হয় এটো হল টাটা ডাম্পাৰ হয় টাটাৰ হয় এখন 23 গাড়ী ওকে এখন আছে 19,50,000 টকা সব পৰে ৰানিং ধুনিয়া আছে না পুৰা একদম ধুনিয়া গাড়ী একদম টানি আছে গাড়ী ফাইনান্স হৈ যাব না ফাইনান্স হৈ যাব একদম আৰাম ওকে সব ফাইনান্সটো কিমান বছৰলৈকে কৰি দিব পাৰিব এটো 4 বছৰ আৰামছে পাৰিব ওকে সব পৰে আপোনালোকে কন্ডিশন ধুনিয়াই আছে হয় একদম শোরুম কন্ডিশন যদি ট্ৰাক আপোনালোকে বিচাৰি আছে গুৱাহাটীৰ ভিতৰত এসএস মোটৰছত আহি কিনে ভিজিট কৰিব টায়াৰ কন্ডিশন ভালোই আছে কম ৰানিং হল না এইবিলাক বহুতে একদম ধুনিয়া ধুনিয়া গাড়ী এইবিলাক হয় দাদা নেক্সট আহিল এইটো অশোক লিল্যান্ড হয় অশোক লিল্যান্ড 18 15 ওকে অশোক লিল্যান্ড 18 15 হয় 23 গাড়ী সাপৰে সাইডত এটা স্লিপাৰ কেবিন মানে এইটো কেবিনত মানে এইটো শুই যাব পাৰে হয় পিছলে শুই যোৱা সিস্টেম শুই যাব পাৰিব আপোনালোকে স্লিপাৰ কেবিন হয় এইটো দাম আছে 17,50,000 ওকে ট্ৰান্সপোৰ্টৰ কাৰণে বহুত ভালো হ'ব এইবিলাক চাবৰে আপোনালোকে যদি ট্ৰান্সপোৰ্ট আপুনি পাই আছে 2023 অশোক লিল্যান্ড 18 15 হয় ট্ৰান্সপোৰ্টৰ বিজনেছৰ কাৰণে বহুত ভাল কোনোবাই যদি ট্ৰান্সপোৰ্টৰ বিজনেছ কৰি আছে সেকেন্ড হ্যান্ড গাড়ী লৈ কিনে আৰামছে কৰিব পাৰে বহুত টকা সেভ হৈ যাব নতুনত্ব বহুত আহিব এইবিলাক দাম বহুত হয় তাৰ পিছত দাদা এখন আছে আপোনাৰ টাটা 15 12 হয় 24 গাড়ী ওকে এখনৰ দামটো আছে 14 লাখ টকা 14 লাখ টকা টাটাৰ গাড়ী সাপা টাটা ট্ৰাক আজিৰ ভিডিঅ'ত ট্ৰাকে বেছি দেখুৱাম টাটা 15 12 হয় এখন 24 গাড়ী 14 লাখ টকা দিছো ওকে এসএস মোটৰছ নেক্সট আহিল আৰু নেক্সট অশোক লিল্যান্ড 16 15 এখন হয় এখন আপোনাৰ 21 গাড়ী আছে ওকে সাপা দাদা এটো কিমান আস্কিং ৰাখিলে 14 লাখ টকা 14 লাখ টকা আহিলে অলপ নেগোশিয়েবল হৈ যাব 100% নেগোশিয়েবল হৈ যাব বহুত দাম কমাই দিব বহুত দাম কমাই ভিডিঅ' চাই স্ক্ৰিনশ্বটটো লৈ আহক কোনটো ট্ৰাক আপোনালোকৰ ভাল লাগিছে এইটো মাহৰ ভিতৰতে আহিব যদি আহে ন বহুত ডিসকাউন্ট দি দিব আমি ঈদ স্পেশাল আৰু হোলি স্পেশাল অফাৰ পাই যাব আপোনালোকে তাৰ পিছত আহিল দাদা হয় এখন আছে 15 12 হয় 15 12 চাই লওক 23 গাড়ী হয় এটো 15 12 23 গাড়ী হয় দাদা এটো কিমান ৰাখিলে তাই একদম ধুনিয়া লাগি সব টায়াৰ কন্ডিশনো ধুনিয়া মানে এইবিলাক বেছি ৰানিং হোৱাই নাই বেছি বহুত ৰানিং হোৱা নাই হয় এটা আস্কিং কিমান ৰাখিলে এখন তো আছে আপোনাৰ 14 15 14 লাখ 15,000 15 12 হয় এখন আপোনাৰ গুৱাহাটী নাম্বাৰ আছে হয় সিৰিজৰ ওকে এখন আছে আপোনাৰ 2021 হয় হয় এখন আপোনাৰ 22 ফুট লম্বা ওকে দাদা 22 ফুট লম্বা আছে 2021 গাড়ী 14 লাখ টকা 14 লাখ টকা হয় আজিৰ ভিডিঅ' ট্ৰাকে পাব আৰু আগৰ ভিডিঅ'টো চাব মই লিংকটো ডেসক্ৰিপচনত দিছো তাতে সৰু সৰু গাড়ী বিলাকৰ কালেকচন পাই যাব এসএস মোটৰছ পাই যাব তাৰ পিছত দাদা হয় টাটা এখন আছে আপোনাৰ 2022 হয় হয় আল্ট্ৰা T7 হয় এখন আপোনাৰ 8 লাখ টকা দি আছো 8 লাখ টকা টাটা আল্ট্ৰা একদম কমত দি আছো সাইজৰ কেপাসিটি হয় 6 চকাৰ আল্ট্ৰা T7 2022 গাড়ী 8 লাখ টকা দি আছো 8 লাখ টকা লেনটো কিমান আহিব লেনটো আপোনাৰ 14 ফুট ফাইনান্স দাদা মিনিমাম ডাউন পেমেন্ট এখন 8 লাখ টকা দি দিম ওকে সিভিল ভাল থাকিলে অলপ কম দিলে হৈ যাব ফাইনান্সৰ কাৰণে আপোনাক কল কৰি খুদি ল'ব তাৰ পিছত আহিল দাদা টাটা আল্ট্ৰা এখন আল্ট্ৰা T7 এখন হয় হয় এখন 22 গাড়ী ওকে 8,50,000 দি আছো 8,50,000 টকা দুটা আছে কালেকচন দেৰি নকৰিব এখন 22 গাড়ী এখন 23 গাড়ী আহি কিনে ভিজিট কৰিব এসএস মোটৰছ তাৰ পিছত আহিল দাদা টাটা এখন আছে 810 হয় টাটা LP ওকে 2020 গাড়ী 2020 কন্ডিশন ধুনিয়া 16 ফুট লম্বা আছে টায়াৰ কন্ডিশন ধুনিয়া আছে হয় হয় এখনৰ দামটো আছে 10 লাখ টকা দি আছো 10 লাখ টকাত ইমান কম টকাত আপোনালোকে সেকেন্ড হ্যান্ড ট্ৰাক কত নাপাব অনলি অন পাব এসএস মোটৰছ গুৱাহাটী ধামাকা কৰি দিছে পুৰা স্টক সব তাৰ পিছত আহিল টাটা ট্ৰাক নেক্সট আহিছো এখন গাড়ী হয় 2021 গাড়ী এখন ওকে 810 দাদা এটা কিমান ৰাখিলে প্ৰাইস কন্টেইনাৰ পৰি যদি আপুনি কুৰিয়াৰ সাৰ্ভিসত দিব লগাব বিচাৰিছে কন্টেইনাৰ পৰি আছে খুব ভাল গাড়ী টায়াৰ কন্ডিশন ধুনিয়া গুৱাহাটী নাম্বাৰ গাড়ী হয় কন্টেইনাৰ গাড়ী চাই লওক বডি বনোৱাই আছে আপোনালোকে নতুন গাড়ী ললে বডিও বনাব লাগিব ইয়াতে সব ফেসিলিটি পাই আছে আপোনালোকে এখন আপোনাৰ 10 লাখ টকা দি আছো 10 লাখ টকা ফাইনান্স মিনিমাম ফাইনান্স আপোনাৰ 8 লাখ টকা দি দিম 8 লাখ টকা দিলে যদি আপোনাৰ সিভিল ভাল কমাৰ্চিয়েল লাইসেন্স আছে হয় তেতিয়া হল 10 লাখ 8 লাখ টকা দি দিম ওকে আৰু ট্ৰাকৰ বাহিৰে দাদা আপোনাৰ ইয়াতে কি গাড়ী পোৱা যাব হয় আপোনাৰ ৰুকমণিগাঁও যিটো ভিডিঅ' চাইছিলে তাতে অকল সৰু গাড়ী পোৱা যায় হয় আৰু ইয়াত লখৰা যিটো আমাৰ পাৰ্কিং আছে এটা সব ডাঙৰ গাড়ী পোৱা যায় সব ডাঙৰ গাড়ী চকাৰ ওপৰত যিমান গাড়ী আছে না 16 চকা 12 চকা 14 চকা সকলো ইয়াত পোৱা যায় ওকে দাদা ফাইনান্সৰ ডকুমেন্টেশন আৰু এৰিয়া বিলাক কি হয় ফাইনান্সৰ ডকুমেন্টছৰ কাৰণে আপোনাৰ মেইন কথা আধাৰ কাৰ্ড পান কাৰ্ড লাগিব বেংকৰ চেকবুক আৰু পাছবুক লাগিব আৰু নেক্সট আছে আপোনাৰ লাইসেন্স থাকিব লাগিব কমাৰ্চিয়েল লাইসেন্স আৰু আপোনাৰ সিভিলটো একদম টাকা থাকিব লাগিব এৰিয়া বিলাক কৈ দিয়া ফাইনান্সৰ কাৰণে কোনো টেনচন নাই আমাৰ যিকোনো জায়গাৰ আপুনি ফাইনান্স কৰি দিম ওকে ফাইনান্সৰ এৰিয়া বিলাক অল অফ হৈ যাব ওকে আৰু কি কবা আজিৰ ভিডিঅ'ত হয় আপোনাৰ এসএস মোটৰৰ যিটো ৰুকমণিগাঁও ভিডিঅ'টো মই দুদিন আগত আপলোড দিছিলে আপুনি এইটো বহুতে ৰেসপন্স দিছে ভাল লাগিছে
আৰু এইটো ভিডিঅ' চাই থাকিব কম দামত এই মাহত যদি আপুনি গাড়ী কিনে কম দামত আমি ডিছকাউণ্টত ভাল গাড়ী দি আছো ওকে দাদা থ্যাংক ইউ সো মাচ ৱেলকাম দাদা আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভাল লাগিলে লাইক কৰিব যিমান পাৰে অল অভাৰ আছাম শ্বেয়াৰ কৰিব বেছি ভাল ছেকেণ্ড হেণ্ড ট্ৰাক পাই যাব যাৰ ৰিকুৱাৰমেণ্ট আছে ট্ৰাকৰ আহি কিনে লৈ ল'ব নাম্বাৰ থাকিব কল কৰি আহি কিনে লৈ ল'ব আৰু নতুনকৈ ছাবস্ক্ৰাইব কৰিব এনেকুৱা টাইপৰে মাৰ্কেট ৰিলেটেড ভিডিঅ' মোৰ চেনেলত পাই যাব আজিৰ কাৰণে বাই বাই দিলোঁ নতুনকৈ ছাবস্ক্ৰাইব কৰি 50,000টো কৰি দিব বহুত ছাপোৰ্ট কৰি আছে আপোনালোকে ভাল লাগি আছে বাই বাই